কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰিক দল। আপোনালোকে কেন্দ্ৰত ইয়াত সকলোতে দেখিব পৰিয়ালৰাজ। নাম্বাৰ 1। নাম্বাৰ 2, কংগ্ৰেছ এটা এনেকুৱা দল যি দেশৰ স্বাধীনতা আনিছিল। স্বাধীনতাৰ পিছত দেশবাসীয়ে দীৰ্ঘদিন ধৰি ক্ষমতা থকাৰ সুবিধা দিছিল দেশৰ বিভিন্ন প্ৰান্তত, অসমতো দিছিল। আজি দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছক বিদায় দিছে। আমাৰ ৰাজ্যখনত দিছে। যোৱা 2টা টাৰ্মত 16 চনৰ পিছত কংগ্ৰেছ আহিব পৰা নাই। কংগ্ৰেছে ক্ষমতাত থাকি আমি যদি ইতিহাস খুচৰি চাওঁ, আমি দেখিম কি কৰিলে। আমাৰ ৰাজ্যখন ভাগ ভাগ কৰি পেলালে। কিছুমান জিলা আমাৰ পৰা আঁতৰি গৈ সুকীয়া ৰাজ্য হ'ল, ৰাজ্য গঠন কৰিলে। আৰু ৰাজ্য গঠন কৰিলে ঠিকেই আছে। আমি ধৰি ল'লোঁ বিভিন্ন কাৰণত তেওঁলোকে সুকীয়া ৰাজ্য বিচাৰিছিল, কিন্তু সীমা সমস্যাটো ৰাখি থৈ গ'ল। আজি অসম অৰুণাচলৰ সীমা সমস্যা আছে। আপোনালোকে অৰুণাচল সীমান্ততে যিহেতু থাকে, এই জিলাৰ লগতো দাঁতিকাষৰীয়া অৰুণাচলৰ লগত মাজে মাজে সংঘাত হয়, সীমা বিবাদ হয়। এই বিবাদ নিষ্পত্তি হ'বলৈ গৈ আছে। এই বিবাদ নিষ্পত্তি হ'বলৈ গৈ আছে আৰু এনে এটা কাম আজি আমাৰ চৰকাৰৰ দিনত মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত সম্ভৱ হৈছে। গতিকে জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে এই চৰকাৰখন দায়বদ্ধ, যিখন চৰকাৰত অসম গণ পৰিষদ দল অংশীদাৰ। আজি চুক্তি ৰূপায়ণৰ বাবে খুব ক্ষিপ্ৰতাৰে যাৱতীয় কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ডিলিমিটেশ্যন হৈছে, সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে। গতিকে ইয়াৰ উপৰিও আজি প্ৰতিটো বিভাগে খুব ক্ষিপ্ৰতাৰে নিজৰ নিজৰ বিভাগৰ জৰিয়তে ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ বাবে চেষ্টা কৰিছে। গতিকে এনেবোৰ কাম যদি স্বাধীনতাৰ পিছত কংগ্ৰেছে কৰিলেহেঁতেন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপকৰ্ম, হত্যাৰ বিভীষিকা, এইবিলাকৰ বিপৰীতে আজি চৰকাৰে যেনেধৰণে কাম কৰিছে, ৰাইজে নিশ্চিতভাৱে কম্পেয়াৰ কৰিব স্বাধীনতাৰ পিছত দশককেইটাত কংগ্ৰেছৰ শাসন আৰু এতিয়াৰ সুশাসন। উচ্ছেদৰ নামত যি অমানৱীয় অত্যাচাৰ চলিছে, আমি কোনেও অমানৱীয় কাৰ্য ইচ্ছাকৃতভাৱে নিশ্চয় নকৰোঁ। আজি আইনগত কথাবিলাক আমি এৰাই চলিব নোৱাৰোঁ। আজি কিয় সেই মানুহখিনি তাত আছিল, কিয় বহিছিল, কোনে বসতিস্থল তাত পাতি দিছিল, তাৰ বাবে জগৰীয়া কিন্তু কংগ্ৰেছে জানে। কিছুমান আজি ৰিজাৰ্ভ ফৰেষ্ট আছে, তাততো মানুহক বসতিস্থল গঢ়িবলৈ দিব নোৱাৰি, আইনগতভাৱে দিব নোৱাৰি। ট্ৰাইবেল যিবিলাক বেল্ট আছে, ব্লক আছে, সেইবিলাকত বসতিস্থল গঢ়িবলৈ দিব নোৱাৰি। যিবিলাক সত্ৰৰ মাটি আছে, সেইবিলাকততো বসতিস্থল কৰিবলৈ দিব নোৱাৰি। গতিকে যিবিলাকে এই কামটো তেওঁলোকক কৰোৱাইছিল, আচলতে তেওঁলোক জগৰীয়া। আজিৰ পৰিস্থিতিত উপায় নাই, আইনৰ ঊৰ্ধত কোনো নহয়। গতিকে যিখিনি হৈছে, মই ভাবোঁ ৰাজ্যখনৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে হৈছে। আজি বিদেশী কোনে আনিলে, তেওঁলোকে আনিলে। নিজৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে কংগ্ৰেছে প্ৰব্ৰজনৰ বাবে বাংলাদেশৰ পৰা যদি ৰাস্তা খুলি নিদিলেহেঁতেন, তেতিয়াহ'লে আমিতো আন্দোলন কৰিবই নালাগে। আন্দোলন নকৰিলে মানুহ নমৰিলেহেঁতেন। আন্দোলন নকৰিলে ইয়াত আজি ধৰক আমি এটা পন্থাৰে আমি আন্দোলন কৰিছিলোঁ, অসমৰ জনসাধাৰণে অসম আন্দোলনত। আৰু কিছু অসমৰ যুৱক বা যুৱতীয়ে এটা সুকীয়া পন্থা ল'লে। এটাই লক্ষ্য যে ৰাজ্যখনৰ বিকাশ, উন্নয়ন, ৰাজ্যখনৰ নিজৰ অধিকাৰ সাব্যস্ত কৰা। পন্থাটো হয়তো বেলেগ। গতিকে এইবিলাক ঘটিছে, ইয়াৰ কাৰণে কিন্তু জগৰীয়া কংগ্ৰেছ। গোৱালপাৰা পাইকানত দেখা গৈছে বেদখলকাৰীয়ে বিদ্যালয়ত অগ্নিসংযোগ কৰিছে, আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰা দেখা গৈছে। তেওঁলোকে ইনভাইট কৰি লৈছে নহয়, তেওঁলোকে নিজেই ইনভাইট কৰিছে যে তাত অঘটন কৰে। আৰু ইয়াৰ অন্তৰালতো আছে কংগ্ৰেছ। ৰাহুল গান্ধীৰ কালি ভ্ৰমণটোৱে একো যোগাত্মক, মইতো কালিয়ে কৈছোঁ, একো যোগাত্মক প্ৰভাৱ নেপেলায়। মাত্ৰ এটা নিগেটিভ প্ৰভাৱে তেওঁৰ ভ্ৰমণটোৱে পেলাই গৈছে। গতিকে যিবিলাক বক্তব্য, যিবিলাক উচতনিমূলক বক্তব্য, এইবিলাকে হয়তো এনেধৰণৰ সেই মানুহবিলাকক কাম কাজ কৰাত, আইনৰ বিৰুদ্ধে যোৱাত, আইন বিৰোধী কাম কৰাত তেওঁলোকক উৎসাহ যোগাইছে। আমি আৰম্ভ কৰিছিলোঁ ধেমাজিতে। ধেমাজি কেওটা সমষ্টিৰ সভাপতি সম্পাদক, জিলা সমিতি, ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তা আৰু নৱনিৰ্বাচিত যিবিলাক পঞ্চায়তৰ প্ৰতিনিধি আছে, তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ। তেওঁলোকৰ মনৰ উমান ল'লোঁ। আৰু আমি
আমাৰ ক'বলগীয়াখিনি কৈছোঁ। আমাৰ ক'বলগীয়া এইটোৱেই যে অসম গণ পৰিষদ দল 85 চনত ক্ষমতাত আছিল, 96 চনতো আহিছিল ক্ষমতাত, আৰু দলটোৰ শিপা ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে আছে আৰু সেই শিপাত সাৰ পানী দিলেই দল লহপহকৈ উঠিব, আমাৰ সেয়া বিশ্বাস। আমাৰ কৰ্মকৰ্তাসকল ডেডিকেটেড কৰ্মকৰ্তা আছে। মই তেওঁলোকক নিষ্ঠাৰে সুপৰিকল্পিতভাৱে কাম কাজ কৰিবলৈ তেওঁলোকক আহ্বান জনাইছোঁ। মূলতঃ আমাৰ তৃণমূলত যিবিলাক সাংগঠনিক স্তৰ আছে, আজি ধৰক আমাৰ ৱাৰ্ড ভিত্তিত শাখা সমিতি আছে, সেইবিলাক মজবুত কৰক। বুথ কমিটি আছে, সেইবিলাক শক্তিশালী কৰক। জনসংযোগ বৃদ্ধি কৰক, নতুন সদস্য ভৰ্তি কৰক, নতুন তেজৰ আমদানি কৰক। আৰু মণ্ডল ভিত্তিত আমাৰ কমিটি আছে, এইবিলাক মজবুত কৰক। সাংগঠনিক স্তৰবোৰ যেতিয়া মজবুত হ'ব, তেতিয়া যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে জয়ৰ মুখ দেখিব। এতিয়া কেৱল বিধানসভা নিৰ্বাচন বুলিয়েই নহয়, সন্মুখত আমাৰ স্বায়ত্তশাসিত পৰিষদবিলাকৰ নিৰ্বাচন আছে। গতিকে সেইবিলাকো আমাৰ ইকুৱেলি আমাৰ কাৰণে ইম্পৰ্টেণ্ট। যিকোনো নিৰ্বাচনেই যিকোনো এটা ৰাজনৈতিক দলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কেইখন আসনত এনে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে 2024? সম্ভাৱনাৰ ওপৰত মই কথা নকওঁ, বাস্তৱৰ ওপৰত কথা ক'ম আৰু আগবাঢ়ি যাম। তাৰ কাৰণে আমাক কিছু সময় লাগিব। আমি নিজেও ষ্টাডি কৰিছোঁ যে ক'ত ক'ত আমাৰ জিকাৰ সম্ভাৱনীয়তা আছে, ক'ত ক'ত আমাৰ কৰ্মকৰ্তাসকলে জিকিব পৰাকৈ কাম কাজবিলাক কৰিছে, সংগঠন শক্তিশালী কৰিছে, জনসংযোগ বৃদ্ধি কৰিছে। এইটোৰ ওপৰত আমি যিহেতু আপোনালোকে জানেই যে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰে চৰকাৰত আছোঁ আৰু মিত্ৰতাৰে নিৰ্বাচন খেলাৰ কাৰণে পৰিকল্পনাও কৰিছোঁ। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনতো আমি একেলগে অৱতীৰ্ণ হৈছোঁ আৰু ৰাজ্যসভা নিৰ্বাচনতো আমি হৈছোঁ। গতিকে সন্মুখত থকা নিৰ্বাচনটো আমি বেলেগকৈ খেলাৰ কথা ভবা নাই, কিন্তু আমিতো নিজে আমাৰ শক্তিও বৃদ্ধি কৰিব লাগিব আৰু শক্তি এনেকৈ বৃদ্ধি কৰিব লাগিব যি শক্তিৰ জৰিয়তে, যি জনসাধাৰণৰ আন্তৰিক সহযোগিতাৰ জৰিয়তে আমি জয়ৰ মুখ দেখিব পাৰোঁ। গতিকে কৰ্মীসকলক উৎসাহ যোগোৱাই আমাৰ ভিজিটটোৰ মূল লক্ষ্য। মই পৰহিৰ পৰা এনেধৰণৰ উজনি আৰু উত্তৰ পাৰত ভ্ৰমণ আৰম্ভ কৰিছোঁ। পৰহি গোলাঘাট, যোৰহাট আৰু মাজুলীত, আৰু কালি শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, আজি ধেমাজি, লখিমপুৰ আৰু এই বিশ্বনাথ। ইয়াৰ পিছত আমি তেজপুৰ যাম। তেনেদৰে আমাৰ ৰাজ্যখনৰ অন্যান্য জিলাবিলাকতো আমি কৰ্মীসকলৰ মনৰ উমান ল'ম আৰু ক্ষিপ্ৰতাৰে কৰ্মীসকলক নিৰ্বাচন যিহেতু সন্মুখত আছে, যিদৰে পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে বেছি পঢ়ে, অলপ ভালকৈ পঢ়িবলৈ, নিয়াৰিকৈ কাম কৰিবলৈ আমি তেওঁলোকক বিগত যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল বিধানসভাৰ, হয়, সেই নিৰ্বাচনত তেজপুৰ আপোনাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টিত আপোনালোকে অগপদলৈ আছিলে। এইবাৰ কিবা সাল সলনি হ'ব নে তেজপুৰেই থাকিব? মইতো সমষ্টিৰ কথা আপোনালোকে যেতিয়াই সুধিছে, মই কৈছোঁ যিহেতু সময় আমাৰ হাতত আছে, এতিয়াও যথেষ্ট সময় আছে। আপোনালোকে জানেই যে বহুত আগতীয়াকৈ প্ৰেডিক্ট কৰাটো খুব টান। গোটেই কথাবোৰ নিৰ্ভৰ কৰিছে দলীয় কৰ্মকৰ্তাসকলে কেনেধৰণে ৰাইজৰ মাজত সোমাইছে, কেনেধৰণে সংগঠন শক্তিশালী কৰিছে, ৰাইজৰ কিদৰে আস্থা অৰ্জন কৰিব পাৰিছে। গতিকে অসম গণ পৰিষদ দল ৰাইজৰ তেজেৰে গঢ়া দল। হয়, দলটো বিপৰ্যয়ৰ সন্মুখীন হৈছে, কেতবোৰ ভুল আছে আৰু সেই ভুলৰ সংশোধনীও আমাৰ দলৰ কৰ্মকৰ্তাসকলে কৰিছে আত্মবিশ্লেষণৰ পিছত। গতিকে আজিৰ পৰিস্থিতিত আমি ভাবোঁ যে আমি যি নতুন দৃষ্টিভংগীৰে দলটোক আগবঢ়াই লৈ যাবলৈ চিন্তা চৰ্চা কৰিছোঁ, প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে, য'ত আমি নতুন প্ৰজন্মৰ আমি যথেষ্ট সহযোগিতা লাভ কৰিছোঁ। আৰু আমি এইকাৰণেই কথাটো কৈছোঁ যে ছাত্ৰ পৰিষদৰ জন্ম 2019ত দিয়াৰ পাছত ৰাজ্যখনৰ বহু শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থীসকল জয়লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লেখীয়া এখন বিশ্ববিদ্যালয় চৌহদত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদত আনকি আমাৰ দলৰ কৰ্মকৰ্তা জয়ী হ'বলৈ ছাত্ৰ ছাত্ৰীসকলে সুবিধা দিছে। গতিকে জাতীয়তাবাদ, আঞ্চলিকতাবাদ এইবিলাক মানুহৰ হৃদয়ত সোমাই আছে। আমি কেনেধৰণে ইয়াক আগবঢ়াই লৈ যাওঁ সেয়া নিৰ্ভৰ কৰিব দলৰ কৰ্মকৰ্তাসকলৰ কৰ্মতৎপৰতাৰ ওপৰত, বুদ্ধিমত্তাৰ ওপৰত, কৌশলৰ ওপৰত, ৰাইজৰ সহযোগিতাৰ ওপৰত। আমি অনাগত দিনত এই জিলাৰ
জনসাধাৰণৰ আশীষ মৰম আমি কামনা কৰিছোঁ। আৰু আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিবিলাকৰ আকাৰ সলনি হৈছে, জনগাঁথনি সলনি হৈছে। জনগাঁথনি সলনি হোৱাৰ লগে লগে ইয়াৰ ভোটিং বিহেভিয়াৰ ভোটাৰো ডেফিনেটলি সলনি হ'ব। গতিকে আমি আশা কৰিছোঁ ভৱিষ্যতে নিশ্চয় এই জিলাখনত আমি দলটোক আমি উজ্জীৱিত কৰিব পাৰিম। গৌৰৱ গগৈ